নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ মাতটো গম পাইছে চাগে মাতটো পূৰা চেঞ্জ মানে এইকেইদিন পূৰা কলেজত প্ৰগ্ৰেম চলি আছে নাটকৰ ৰিহাৰ্চেল এইফালে কৰাছৰ ৰিহাৰ্চেল এইফালে চ'ল' ছিংগিং আৰু বহুত কিবা কিবি মেনেজ কৰিব লগা হৈছে তো দিন ৰাতি বহুত কষ্ট হৈ আছে মাত গুচি গ'ল আৰু সেই ক্ৰেকিং ভইচ মানে ভঙা মাতেৰে মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আপোনাৰ কাৰণে যিহেতু আমাৰ 7 দিনীয়াকৈ আমাৰ কলেজ যুগ আৰম্ভ হৈ গৈছে আজি প্ৰায় প্ৰথম দিন মানে আগতে 3 দিন গুচিয়ে গ'ল আজি মানে যিটো আমাৰ ইউনিভাৰ্চিটিৰ পৰা দিয়া হৈছে সেই ভিত্তিতে আজি প্ৰথম দিন আৰু সেয়েহে মই আজিৰ পৰা আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজিৰ পৰা আপোনালোকে ডেইলি মানে সদায় যি হ'ব আমাৰ কলেজ যুগত সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু আজি কি হ'ল এয়া দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোকে চাব স্কিপ নকৰাকৈ চাব আৰু তামাম এনজয় কৰিছোঁ কলেজ যুগত কাৰণ আমাৰ যিহেতু বহুত বিজি চিডিউল বহুত একদম প্ৰেছাৰ তো যেতিয়া এনেকুৱা এটা উইক দিয়া হয় চবফালে মেণ্টেলি ৰিলিফ হয় তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি বহুত এনজয় কৰিছোঁ আপোনালোকে এনজয় কৰিব বুলি আশা ৰাখিছোঁ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এনেদৰে আমাৰ বিভিন্ন ধৰণৰ ইভেণ্টবিলাক আৰম্ভ হৈ গ'ল এয়া ক্ৰছফিট হৈ আছে ক্ৰছফিট মানে বিভিন্ন ধৰণৰ চেলেঞ্জ টাইমত যাৰ বেছি পইণ্ট আহে তেওঁ জিকিব আৰু এনেদৰে মই এজনৰহে পালোঁ এইফালে বাকী বহুত গেম হৈ আছে কিন্তু সকলোবোৰ আপোনালোকক দেখাব নোৱাৰিম কাৰণ মই যিহেতু বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছোঁ যিখিনি টাইম ফ্ৰী পাইছোঁ ভিডিঅ' অলপ শ্বৰ্ট লৈছোঁ আৰু এনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো চাই থাককচোন কি হৈ আছে এনেকৈ মানে এজনৰ পিছত এজনে ক্ৰছফিট দি আছে আৰু এই দাদাজনে প্ৰায় আমাৰ ইমিডিয়েট চিনিয়ৰ হয় তেখেতে প্ৰায় 5 মিনিট এনেকৈ প্লেন কৰিলে আৰু এয়া হায়েষ্ট 5 মিনিট 30 ছেকেণ্ড আৰু এতিয়া হ'ব নীলাখামৰ চিঠি কম্পিটিশ্যন মানে আপোনাৰ প্ৰেৰসীলৈ লিখিব লাগিব এখন ধুনীয়া প্ৰেমৰ পত্ৰ আৰু তাৰ কাৰণে সকলোৱে ইয়াত বহি গৈছে লেংগুৱেজ আছামিজ বা ইংলিছ সেই দুয়োটাই এটাত লিখিব লাগিব আৰু তেনেদৰে সকলোৱে আহি ইয়াত সাজু আৰু এটা ছাইডত ময়ো বহিছোঁ বাৰু কি লিখোঁ নাজানো কিন্তু ফাৰ্ষ্ট টাইম এনেকৈ প্ৰেমৰ পত্ৰ লিখিছোঁ আৰু কম্পিটিশ্যন হিচাপে এইখন ধুনীয়া প্ৰেমৰ পত্ৰ ফাৰ্ষ্ট টাইম লিখিছোঁ এয়া মোৰ এক্সপিৰিয়েঞ্চ কেনেকৈ নাজানো কি লিখিম সেয়াও নাজানো অলপ এনেই ভাবিছোঁ কেনেকৈ লিখিম আৰু এনেদৰে সকলোবোৰে ধুনীয়া মম জ্বলাই অলপ ফিল লৈ লিখি আছে এনেদৰে আপোনালোকে লিখি পাইছেনে নাই জনাবচোন আৰু কেনেকৈ প্ৰেমৰ পত্ৰ লিখি পাইছেনে নাই সেইটো জনাবচোন কমেণ্টত আৰু পিছলৈ বাৰু কি হয় সকলোবোৰ দেখুৱাম আপোনালোকক চাই থাকক আৰু আনফালে এনেদৰে চলি আছে বিভিন্ন ধৰণৰ দৌৰা খেল 100 মিটাৰ 400 মিটাৰ 200 মিটাৰ স্পুন ৰেচ বিভিন্ন ধৰণৰ গেম চলি আছে সঁচাকৈ বহুত একদম ভাল লগা এটা মুহূৰ্ত আমাৰ এই সপ্তাহটো গোটেই বছৰটো এই সপ্তাহটো সকলোৱে বিভিন্ন ধৰণে এনজয় কৰে আৰু যিমান গেম আছে সকলোখিনি গেমেই হয় আৰু মানে ছোৱালী হওক ল'ৰা হওক সকলোৱে পূৰা পাৰ্টিচিপেট কৰে ইণ্ডিভিজুৱেলি হয় ছোৱালী ল'ৰাৰ সকলোবিলাক গেম আনকি ফুটবল ক্ৰিকেট এইবিলাকো ছোৱালীৰ কাৰণে হয় সঁচাকৈ বহুত ভাল লাগে এয়া ছোৱালীৰ 100 মিটাৰ দৌৰ হৈ আছে আৰু ইয়াত আমাৰ বেটছৰ দুজনী ছোৱালী ফাৰ্ষ্ট ছেকেণ্ড আহি গ'ল এয়া এটা ফূৰ্তিৰ কথা কাৰণ ইয়াত আৰু যিটো বেটছৰ পইণ্ট হায়েষ্ট হয় শেষত গৈ আৰু সেইটো বেটছে হয় বেষ্ট বেটছ অফ দ্য ইয়াৰ তো সেইকাৰণে সকলোৱে বিভিন্ন গেমত পাৰ্টিচিপেট কৰে আৰু চাওঁ এইবাৰ কোনে বেষ্ট বেটছ হয় আপোনালোকক দেখুৱাম আমাৰ আছে আমাৰ বেষ্টত আৰু এয়া ৰাতি নিশ্চয় কিছুমান দেখাইছোঁ এয়া ৰাতি হৈছে আৰু ৰাতি গ্ৰুপ ৱাইজ মানে বেটছ ৱাইজ ৰংগলী কম্পিটিশ্যন চলি আছে বিভিন্ন ধৰণৰ কনচেপ্ট লৈ ৰংগলী কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছে মই কিছু দেখুৱাই দিছোঁ আৰম্ভ কৰিছেহে মাত্ৰ বিভিন্ন ধৰণৰ বেটছ এয়া চাগে ফাৰ্ষ্ট ইয়াৰ সকলোৱে বিভিন্ন ধৰণৰ কনচেপ্ট দেখিবলৈ পাইছে ইমান ধুনীয়া এয়া হৈছে ৰাম লক্ষ্মণ আৰু সেইটো হৈছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ দ্ৰৌপদীৰ বস্ত্ৰহৰণ ৰাম লক্ষ্মণ বিভিন্ন ধৰণৰ কনচেপ্ট মানে বুজিছেনে বিভিন্ন ধৰণৰ কনচেপ্ট লৈ সকলোৱে বনাইছে আৰু ইয়াতো কম্পিটিশ্যন এইটো জাজ আহিব জাজ আহি পেলাই চাব যে তাৰ কিমান ভাল হৈছে আৰু সেই ভিত্তিত নম্বৰ দিব আৰু হয় সেই সময়ত হৈ আছে এতিয়া কুকিং কম্পিটিশ্যন বেটছ ৱাইজ কুকিং কম্পিটিশ্যন এয়া এটা কম্পিটিশ্যন বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰিছে আৰু এনেকৈ সজাই তুলিছে আমাৰ প্ৰফেচাৰ জাজ আহিছে আৰু তেওঁলোকে টেষ্ট কৰি খাই চাব আৰু তেওঁলোকে মাৰ্ক দিব এনেকৈ যাৰ বেছি ভাল হয় তেওঁলোকক পুৰস্কৃত কৰিব আৰু আনফালে আমি এনেকৈ ব্যস্ত আছোঁ বিভিন্ন ধৰণৰ প্ৰেক্টিছত কাৰণ আমাৰ অহাকালি আছে গ্ৰুপ ছং কম্পিটিশ্যন মানে কৰাছ ছং কম্পিটিশ্যন তাৰ উপৰিও আছে 15ত নাটক কম্পিটিশ্যন তাৰ উপৰিও আছে চ'ল' ছিংগিং কম্পিটিশ্যন অহাকালি সকলোবিলাক দেখুৱাম ক'ত কি হৈ আছে আৰু এয়া যিহেতু আজি প্ৰথম দিন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমি পূৰা ব্যস্ত আছোঁ এয়া আমাৰ কৰাছ ছিংগিং কম্পিটিশ্যনত আপোনালোকক ধুনীয়াকৈ সকলোবিলাক দেখুৱাম
চাই থাকিব। আৰু আনফালে আমাৰ চলি আছে এয়া নাটকৰ প্ৰেক্টিচ আৰু এয়া মই কিছু এনে কৰিবলৈ চেষ্টা কৰিছোঁ, এক্টিংখিনি এনে প্ৰেক্টিচ কৰি আছোঁ, কাৰণ যিহেতু আমাৰ 15ত ইভিনিং নাটক কম্পিটিশ্যন আছে, মানে ড্ৰামা কম্পিটিশ্যন, আৰু সেই ড্ৰামা কম্পিটিশ্যনৰ কাৰণে আমি পাৰ্টিচিপেট কৰিম আমাৰ বেটছে। তো অলপ প্ৰেক্টিচ কৰি আছোঁ, এনে অলপ দৃশ্য দেখুৱাই দিছোঁ কি কৰিলোঁ দিনটো, যিহেতু দেখাইছোঁ মই, চাই লওক। মোৰ মাজনীয়ে ডক্তৰ কৰিবলৈ বিচাৰিছে, তাক মই ডক্তৰ বনামেই, লাগিলে মোৰ সেয়া বাচি থকা সম্পত্তিখিনি বিক্ৰী কৰি হ'লেই নহয় কিয় মই তাক ডক্তৰ বনামেই, মই তাক ডক্তৰ বনামেই। আৰু এই ৰাতিৰ দৃশ্যত আমাৰ যিহেতু দুখন ফিল্ডত এখনত ক্ৰিকেট আৰু ভলীবল গ্ৰাউণ্ড আছে, আৰু এইখন হৈছে আমাৰ কলেজৰ ফ্ৰণ্টত, আৰু আনখন ফুটবল গ্ৰাউণ্ড, সেইখনতো ফুটবল মেটচ হৈ আছে, আৰু এয়া হৈছে ভলীবল মেটচ আমাৰ বেটছৰ আৰু আমাৰ ইমিডিয়েট জুনিয়ৰ বেটছৰ চলি আছে। ধুনীয়া মেটচ এখন হৈ আছে, চাই আছোঁ, আমি উপভোগ কৰি আছোঁ। ৰাতি এয়া 8:09মান বাজিছে, আৰু আপোনালোকে চাগে ভাবিছে ইমান ইভেণ্ট একেলগে হৈ আছে। হয়, সঁচা কথা, বিভিন্ন ধৰণৰ ইভেণ্ট বিভিন্ন ঠাইত হৈ আছে, কাৰণ যিহেতু বহুত ইভেণ্ট অৰ্গেনাইজ কৰা হৈছে, তো ইমানখিনি ইভেণ্ট একেলগে এটা এটাকৈ পাতিলেতো বহুত দিন গুচি যাব। তো বিভিন্ন ধৰণে মেনেজাৰ চিলেক্ট কৰি দিয়া হৈছে, বিভিন্ন মেনেজাৰে বিভিন্ন ধৰণে এয়া ইভেণ্টবিলাক চলাই লৈ গৈ আছে, আৰু মই হৈছোঁ মেনেজাৰ, আমাৰ ছিংগিং কম্পিটিশ্যনবিলাকৰ মই মেনেজাৰ। তো মই মেনেজ কৰি আছোঁ সেইবিলাক, আৰু এইফালে বিভিন্নজনে বিভিন্ন ধৰণৰ গেমবিলাক মেনেজ কৰি আছে, আৰু এয়া গেম চলি আছে, চাই থাকক। আৰু আমাৰ চলি আছে এতিয়া ফুটবল মেটচ, আৰু ফুটবল মেটচো এনেদৰে বেটছ ৱাইজ হয়, আৰু ফুটবল মেটচ প্ৰায় চলি আছে ৰাতি ডে এণ্ড নাইট চলি আছে, আৰু ৰাতি প্ৰায় 1 বজালৈকে বা 2 বজালৈকে ফুটবল মেটচ ডেইলি চলি আছে, কাৰণ যিহেতু লীগ টাইপ চলি আছে। তো আমি এনজয় কৰিছোঁ সকলো পিনে ফুটবল মেটচ, ক্ৰিকেট মেটচ, ভলীবল মেটচ, চেছ, আৰু বিভিন্ন ধৰণৰ গেম দিনটোৰ পৰা ৰাতিলৈকে চলি আছে। আনফালেতো কালচাৰেল ইভেণ্টবিলাক চলি আছে। এয়াই আমাৰ কলেজ উইক, চাই থাকক, দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাক। लास्ट बॉल ओवर का, और ये फील्डर 4 रन के लिए अच्छा शॉट, डोंगो 40 ओवर के बीच में से शानदार चौका ड्राइव, और अच्छा शॉट सामने, परेश भाई के हाथ में, और रन आउट का मौका पर। আৰু এনেদৰে ৰাতিলৈ আমাৰ 900 ক্ৰিকেট চলি থাকিল। कोई टीम रन बचाने के लिए 900 ক্ৰিকেটৰ পিছত ৰাতি প্ৰায় 10-12মান বজালৈকে আমাৰ ক্ৰিকেট চলিল, আৰু তাৰপিছত যি আমাৰ মেটচ, এই মেটচখন সমাপ্ত হৈ গ'ল আজিৰ কাৰণে, আৰু প্ৰায় ফাইনেল হ'ব। ফাইনেল সকলোবোৰ দেখুৱাম ধুনীয়াকৈ, ফুটবল ফাইনেল দেখুৱাম, ক্ৰিকেট ফাইনেল দেখুৱাম লগতে, কাৰণ যিহেতু আমাৰ মেজৰ গেম হয় ফুটবল ক্ৰিকেট, তো সকলোৱে পূৰা উত্তেজিত হৈ থাকে এইকেইখন গেমৰ কাৰণে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু সকলো চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত